বৃহস্পতিবাৰে দিনৰ এক বজাত ওদালগুৰি ডিমাকুছিত প্ৰাক্তন আদিবাসী বিদ্ৰোহ সংগঠন প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘ অসম ওদালগুৰি জিলা সমিতিৰ সংবাদমেল শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ 2টা বছৰ অতিক্ৰম কৰাৰ পিছৰে দন নকৰাক লৈ আক্ষেপপ্ৰাপ্ত বিদ্ৰোহ সংগঠনটোৰ আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰতে শান্তি চুক্তি স্বাক্ষৰিত কৰি মূল সুঁতিলৈ ঘূৰি আহিছিল আদিবাসী বিদ্ৰোহ সংগঠনটোৱে কিন্তু আজি 2টা বছৰ অতিক্ৰম হোৱাৰ পিছতো শান্তি চুক্তিৰ সন্নিবিষ্ট দফা কেডাৰসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা আজিও সম্পূৰ্ণ হৈ নুঠিল বৰঞ্চ অৰোপিত গোচৰসমূহকো আজিলৈ প্ৰত্যাহাৰ কৰা হোৱা নাই ফলত মূল সুঁতিলৈ উভতি অহা কেডাৰসকলে এতিয়া প্ৰতিদিনে আইনৰ দ্বাৰস্থ হ'ব লগা হৈছে সেয়েহে অনতিপলমে আদিবাসী প্ৰাক্তন বিদ্ৰোহ সংগঠনৰ কেডাৰসকলক আৰোপিত গোচৰসমূহ মুক্ত কৰাৰ লগতে পুনৰ সংস্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে যেন অন্যথা বিকল্প পথ গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলযোগে সদৰি কৰে প্ৰাক্তন বিদ্ৰোহ সংগঠনটোৱে আজি আমি দ্বিতীয়বাৰ প্ৰেছমেট ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা দিবলৈ আমি বহুত দুখীভাৱে দি আছোঁ কিয় কাৰণে আজিলৈকে ল'ৰাকেইটাৰ ৰিহেবিলিটেশ্যনটো যোনটো পইচা চৰকাৰে দিম বুলি কৈ আজিলৈকে ৰখাই থৈ দিছে কাম কাজকেইটা কৰা নাই কিন্তু আৰু লগতে আমাৰ যিকোনো কাউন্সিল যে গঠন হৈছে এই কাউন্সিলত মাত্ৰ 16জন ছিগনেটাৰী আছে এই 16জনৰ দ্বাৰাই সব চলি আছে কিন্তু আজিলৈকে যিমান কেছ আছে আমাৰ গোলাঘাটক লৈ ওদালগুৰিক লৈ কিন্তু আজিলৈকে এটাও কেছ উইথড্ৰ দেখা নাই আমি যিখিনি ছিগনেটাৰী আছে সিহঁতৰতো কেছ নাই কেছ আছে কিন্তু সিহঁতৰ তাৰিখ চাৰিখ নাই কি বা কি হৈছে কি নাই কিন্তু সিহঁতৰ তাৰিখ নাই কিন্তু আমাৰ গীটা যে আমাৰো ছিগনেটাৰীৰ লগত আমিয়ে চুক্তি কৰা হৈছে না আমাৰ আৰ্মছ লে ডাউন কৰা হৈছে আমিও আৰ্মছ টাৰ্মছ দিছোঁ চৰকাৰক তো আমাৰ কেছকেইটা চলি আছে আৰু ছিগনেটাৰী সিহঁতৰ কেছ চলা নাই সেইটো কথাটো আমি বুজি পোৱা নাই যদি কেছটো শেষ হয় ছিগনেটাৰীৰ যিমান শেষ হ'ব CNCৰ যিমান শেষ হ'ব কামাণ্ডাৰ কেডাৰ চবৰে শেষ হ'ব লাগব না তো CNC কেইটাৰ কেছ নাই আৰু যিগিলা কেডাৰ আছে কামাণ্ডাৰ আছে চবৰ কেছ আছে সেইটো তাৰিখ চলি আছে সেইটো কি চিষ্টেম চুক্তি হ'ল বা কি ধৰণৰ হেৰি কৰিলে সেইটো কিন্তু আজিলৈকে আমি বুজি পোৱা নাই SP ক'লে SP ছাৰে কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিব লাগিব ADGPৰ তাততো আমি 2বাৰলৈকে কাগজ পঠাইছোঁ আজিলৈকে কিন্তু একো হেৰি বস্তুটো অহা নাই এইটো কাৰণে আমি বিৰাট দুখী মানে এই কেছক লৈ যেতিয়া কেছটো যদি আমাৰ শেষ হয় তেতিয়া ল'ৰাকেইটা বাহিৰত যায় ক'ৰবাত অলপ কাম কৰি বা কিবা কৰি চলিব পাৰিব ঘৰ যাপন কৰিব পাৰিব কিন্তু এতিয়া এই তাৰিখৰ কাৰণে ইয়াতে বাহিৰতো যাব নোৱাৰে ক'ৰবাত হেৰি কৰিব নোৱাৰে ক'ৰবাত পাছপৰ্ট বনাবও নোৱাৰে এনেকুৱা ধৰণৰ হৈ আছে আমাৰ চুক্তিৰ দফা আছিলে যে প্ৰথমতে আমাৰ কেছ উইথড্ৰৰ দফা আছিলে তাৰপিছত সিহঁতৰ যিখিনি ল'ৰা আছিল 1 নম্বৰটো ৰিহেবিলিটেশ্যনটো দিবই লাগে তাৰপিছত কাউন্সিলখিনি বহল ভাৱে গঠন কৰা হ'ব বুলি কৈছে 16টা ছিগনেটাৰীৰ মাজতে এইখিনি আলোচনা বিলোচনা হৈছিলে শংকৰদেৱ কলাক্ষেত্ৰতো আমি ডাঙৰ এখন প্ৰগ্ৰাম হৈছিল হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে যে যিমান ল'ৰাকেইটা আছিল সকলোকে ৰিহেবিলিটেশ্যন দিয়া হ'ব বুলি হয় কিন্তু আজিলৈকে এটাও পূৰণ হোৱা নাই মানে দফাখিনিত এটাও পূৰণ কৰা নাই আৰু আমি জানামতে একটা দফা পূৰণ হোৱা নাই 2 বছৰ এনে কলি গেল ইহঁতক গাড়ী দি গাড়ী ঘৰতে ঘূৰি আছে এতিয়ালৈকে এতিয়া শেষৰ বাবে সেইটোৱে দাবী জনাই আছোঁ যে যদি অতি শীঘ্ৰে আমাৰ কেছকেইটা উইথড্ৰ নকৰে বা আমাৰ হেৰিকেইটাৰ হেৰি নকৰে বা আমাৰ দৰমাকেইটা ষ্টাইপেণ্ড যিকেইটা 6000 আমি পাই আছিলোঁ সেইকেইটা যদি নিদিয়ে বা আমাৰ যিগিলা 4 লাখ কৈ একালীন সাহায্য দিম বুলি কৈছিলে সেইকেইটা নিদিয়ে বা এই 3rd গ্ৰেড বা 4th গ্ৰেডৰ চাকৰি দিম বুলি কৈছিল ল'ৰাকেইটাক সেইটোও নিদিয়ে যদি নিদিয়ে তেতিয়া চৰকাৰ স্পষ্ট কৰক যে আমি দিব নোৱাৰিম আপোনালোকক আমি ঠগাই ফেলে মাতিলোঁ যদি আমি হাতিয়াৰ দিব পাৰিছোঁ যদি আমি ক'ৰবাত হাজিৰাও কৰিব পাৰিম এইটো ডাঙৰ কথা নহয় তো চৰকাৰক আমি আহ্বান জনাওঁ যে আমাক এই ঠগাই ভগাই দৰকাৰ নাই হেমন্ত ছাৰে কেতিয়াবা নিউজত কৈ দিয়ক আমি একো নিদিওঁ যিখিনি উগ্ৰপন্থী আহিছে আৰু যিখিনি ৰৈ গৈছে আমি এতিয়া একো দিব নোৱাৰিম বুলি স্পষ্ট কৰক আৰু এই কেছকেইটা থাকিলে কাবাক এৰেষ্ট কৰিব আছে কৰক আৰু এইখিনি মই চৰকাৰক আহ্বান জনাইছোঁ ধন্যবাদ আপোনালোকক আমি আদিবাসী মিলিটেণ্ট গ্ৰুপৰ পৰা নিমন্ত্ৰণ জনাইছিলোঁ আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই ইয়ালৈ আহিলে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি দিনটো আপোনালোকৰ সকলো সংবাদ গোষ্ঠী লৈ আপোনাৰ দিনটো মংগলক তাৰ কামনা কৰিছোঁ আৰু লগতে আমাৰ আজি বৰ্তমান আমাৰ ভাদ মাহ চলি আছে আদিবাসীসকলৰ পবিত্ৰ মাহ এই ভাদ মাহত আমি আপোনালোকৰ সকলো সাংবাদিক গোষ্ঠীকে আমি কৰমৰ শুভেচ্ছা জনাইছোঁ যাতে ভগৱানে সকলোকে মংগল কুশলে ৰাখক আমি আপোনালোকক মাতাৰ কথাটো এইটোৱে হ'ল আপোনালোকে জানে বৰ্তমান আদিবাসী যি বিদ্ৰোহী সংগঠন আছিলে আলনা আপা কোবৰা বিৰচাকে আদি কৰি 5টা বিদ্ৰোহী সংগঠন আছিলে যোৱা 2022 বৰ্ষত শান্তি চুক্তি এখন হ'ল অসমৰ সকলো ৰাইজে জানে এই শান্তি চুক্তিখন আমি আজিও আৰু সেইদিনাখনো আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ কিন্তু কথাটো কি হ'ল কি
এই শান্তি চুক্তিখনত এখন দফা সন্নিৱিষ্ট হৈ আছিলে যে সেই দফাটো আছিলে যিসকলৰ কেছ আছিলে ক্ৰাইম কেছ যিখিনি আছিলে সংগঠনৰ এই সকলোবোৰক মানে উইথড্ৰ কৰা এখন দফা আছিলে সেই দফা অনুযায়ী কিন্তু আমাৰ কাৰ্যকৰী হ'বলৈ মানে আমি চাবলৈ পোৱা নাই যোৱা 2 বছৰে হ'ল এতিয়ালৈকে কিন্তু ল'ৰাবিলাকে নিজৰ নিজৰ কেছৰ পৰা বাচিবৰ কাৰণে কিন্তু তাৰিখ মাৰিবলগীয়া হৈছে ইয়াৰ পৰা গোলাঘাটে হওক নগাঁৱে হওক আদি কৰি পেলাই সকলো জেগা মানে প্ৰত্যেক ডিষ্ট্ৰিক্টখনত যাব মানে অহা যোৱা কৰিব লগা হৈছে মানে আৰু এতিয়াতো অহা যোৱাটো বাদে দিয়ক এতিয়া কি হৈছে কি মানে কেছসমূহ আমাৰ জাজমেণ্ট হৈ আছে আৰ্গুমেণ্ট হৈ আছে কাইলৈ শুনানি হ'ব কাইলৈ শুনানিতে জেল হ'ব কিছুমান ল'ৰা জেল হ'ব তেনেহ'লে এই সন্নিৱিষ্ট অন্তৰ্ভুক্ত কৰাৰ এই শান্তি চুক্তিখনত তাৰ অৰ্থ কি থাকিব আপোনালোকে নিজে চিন্তা কৰক যদি এতিয়া আৰ্গুমেণ্ট হৈ আছে জাজমেণ্ট হ'ব সাক্ষী হৈ আছে কাইলৈ ল'ৰাবিলাকৰ ভৱিষ্যতটো অন্ধকাৰ দেখা গৈ আছে কাইলৈ আপোনালোকে দেখা পাব ল'ৰাবিলাকৰ জেল হ'ব জেল হ'লে কি কৰিব ল'ৰাবিলাকৰ ভৱিষ্যতটো শেষ হৈ গ'ল তাৰমানে কি হ'ল এই শান্তি চুক্তিখন সন্নিৱিষ্ট হৈ থকা কেছ উইথড্ৰৰ দফাসমূহৰ অৰ্থ কি থাকিলে আমি এইটোৱে চৰকাৰলৈ আহ্বান কৰিব বিচাৰিছোঁ আৰু আমাৰ এডিজিপি ছাৰক অসমৰ এডিজিপি ছাৰকো আমি এইটো কথাটো ক'ব বিচাৰিছোঁ আপোনালোকে ইয়াৰ ওপৰত সোনকালে পদক্ষেপ লওক নহ'লে অন্যথা কিন্তু ল'ৰাবিলাকে উপায়বিহীনভাৱে এতিয়া কেছ আমি যদি নাযাওঁ কোৰ্টলৈকে তেওঁলোকে মানে তাৰ পৰা সুমন পঠায় এৰেষ্ট ৱাৰেণ্ট পঠায় আৰু গ'লে আৰ্গুমেণ্ট হ'ব জাজমেণ্ট হ'ব তাৰপিছত জেল হ'ব আমি কি কৰিম তো কি কৰিম আমি আপোনালোকে নিজে চিন্তা কৰক আমি কি কৰিম এতিয়াতো আমি উপায় নাই আৰু আমি যাব নোৱাৰা হৈছোঁ এতিয়া আপোনাৰ ৰিহেবিলিটেশ্যন টকা আমি এতিয়ালৈকে পোৱা নাই 10% ল'ৰাই ৰিহেবিলিটেশ্যন টকা প্ৰথম কিস্তিত পাইছে কিন্তু আজিও 90% ল'ৰাই কিন্তু ৰিহেবিলিটেশ্যন টকা পোৱা নাই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰকে আদি কৰি পেলাই বহুত ডিষ্ট্ৰিক্টৰ ল'ৰাবিলাকে কিন্তু ৱাৰেণ্ট কেছত পলাই থাকিবলগীয়া হৈছে ইয়াৰ অৰ্থ এইটোৱে হ'ল আমাক কিজানি চৰকাৰে আকৌ কিজানি এই অস্ত্ৰৰ ঝনঝননি মানে একটা পথ মুকলি কৰি দিয়া যেন আমি অনুভৱ কৰিব মানে পাৰিছোঁ আমি যদি ইয়াৰ ওপৰত যদি চৰকাৰে পদক্ষেপ নলয় এডিজিপি ছাৰে যদি ইয়াৰ ওপৰত যদি তদন্ত নকৰে আৰু যদি ষ্টে অৰ্ডাৰ কেছসমূহৰ ওপৰত যদি নকৰে তেনেহ'লেতো আমি এৰেষ্ট ৱাৰেণ্ট আহিব এৰেষ্ট ৱাৰেণ্ট ল'ৰাবিলাকে পলাব মই নিজেও পলাব লাগিব উপায়বিহীনভাৱে আমি বিকল্প এটা কথা চিন্তা কৰিব লাগিব এতিয়া আমি এনেকুৱা অৱস্থাত পৰি গৈছোঁ না ঘৰত থাকিব পাৰোঁ না কোৰ্টত অহা যোৱা কৰিবৰ কাৰণে ইয়াৰ পৰা মানে গোলাঘাটলৈকে যাব পাৰোঁ না তেজপুৰলৈকে যাব পাৰোঁ কেছসমূহ মানে খেলিবৰ কাৰণে আমাৰ পাছত টকা পইচা নাই আৰ্থিক আমাক যিখিনি সন্নিৱিষ্ট দফাত আছিলে ৰিহেবিলিটেশ্যনৰ কথা সেইখিনি আমি পোৱা নাই টকা পইচা আমি এতিয়ালৈকে পোৱা নাই আমি যাম কেনেকৈ আমি দিন হাজিৰা কৰিব নোৱাৰোঁ সমাজত আমাক মানুহ জানে এটা সময়ত তেওঁলোকে জাতিৰ কাৰণে এটা বিদ্ৰোহ এখন কৰিছিলে আমাক সকলোৱে জানে আমাক কোনে মাতিব আমাক হাজিৰা কৰিবৰ কাৰণে আমাক মানুহে চালেই ভয় কৰে আমি এইটো ভাবিছিলোঁ কি এই শান্তি চুক্তিখনৰ লগত আমি সমাজৰ লগত অতপ্ৰতভাৱে মিলি পেলাই আমি মানে সমাজৰ লগত মিলি পেলাই সমাজৰ মানে স্বাৰ্থৰ আমি কাম কৰি পেলাই সমাজৰ লগত আমি মিলি যাম এনেকৈ বিলীনভাৱে আমি একদম মানে জেনেৰেলি আমি মানে এনেকুৱা এটা আমাৰ চিন্তা আছিলে কিন্তু আজি সেইটো মানে হ'ব কোনো পৰ্যায়ে নোৱাৰা আমি যি দেখা পাইছোঁ এইটো হোৱাটো সম্ভৱ নহয় আৰু আমাৰ কাৰণে আমাৰ অনুভৱ এটা হৈছে চৰকাৰে আমাৰ কাৰণে আকৌ মানে জংঘলৰ ৰাস্তাটা দেখুৱাই দিয়ে যেন আমি অনুভৱ কৰিছোঁ এইটো কাৰণেই আমি আপোনালোক কৈছোঁ অলপ আগতে কৈ গ'লোঁ আপোনালোকে জানে ক্ৰাইম কেছ থাকিলে ৱাৰেণ্ট আহিব ৱাৰেণ্ট আহিলে ল'ৰাবিলাকে ক'ত যাব তাৰপাছত আপোনাক নগ'লে আকৌ যদি যায় কোৰ্টত তেনেহ'লে তাতে জাজমেণ্ট হ'ব আৰ্গুমেণ্ট হ'ব সাক্ষীবাদী হোৱাৰ পিছত কাইলৈ জেল হ'ব আমি কেনেকৈ যাম এতিয়া এইটো এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল কি আমাৰ আৰ্থিক আজিলৈকে আমাক কিন্তু যিখিনি আছিলে দফাবিলাক সন্নিৱিষ্ট আছিলে সেইখিনিও আপোনাৰ মানে চৰকাৰে আজিলৈকে কৰি দিয়া নাই আৰু কাউন্সিলৰ যিসকল ছিগনেটাৰ্ছ বিষয়ববীয়া আছিলে তেওঁলোকে কিন্তু ইয়াৰ ওপৰত আমি মাত নামাতাটো আমি কিন্তু অলপ দুখ প্ৰকাশ কৰিছোঁ আৰু কিবা এটা ৰহিছোঁ আমি গোন্ধ এটা পাইছোঁ লগতে যিবিলাক জাতীয় দল সংগঠনে আছিলে মানে কেইদিনমান মাত মাতা আমি তেওঁলোকক দেখা পাইছিলোঁ আছাই হওক আৰ্চাই হওক বা যিকোনো সমাজ হওক মানে মুণ্ডা সমাজ হওক এনেকুৱা বহুত বিভিন্ন আদিবাসীসকলৰ সমাজ আছিলে তেওঁলোকে ৰিহেবিলিটেশ্যনৰ কথা লৈ পেলাই মাত মাতিছিলে কিন্তু এতিয়া দেখা পাইছোঁ কেইদিন 6 মাহ ধৰি পেলাই তেওঁলোকে মাত নামাতাটো অৰ্থটো কি আমি কিন্তু একদম মানে কিবা এটা আমাক সন্দেহ এটা লাগিছে ছিগনেচাৰ হৈছে তেওঁলোকে আমি ফোন কৰিলে তেওঁলোকে কয় কি নাই এইটো হৈ যাব লাহে লাহে এইটো হওঁতে প্ৰচেছ হওঁতে টাইম লাগে আৰু টাইম হওঁতেতো আমাৰ জীৱনটো বৰবাদেই হৈ যাব আমি জেলতে সোমাই যাম তাৰপাছত আমি কি কৰিম তাৰ জেল সোমোৱাটো আমি গোটেই ৰাস্তা বন্ধ সেইটো কাৰণে আমি চিন্তা কৰিছোঁ যদি নেক্সট যদি কাৰোবাৰ ঘৰত যদি ৱাৰেণ্ট আহে আৰু পুলিচ যদি আহে আমি কিন্তু আমি বিকল্প পথ আমি চিন্তা কৰিব লাগিব উপায় নাই আমি এতিয়া শুনিবলৈ পাইছোঁ আজি কাৰ্বি আংলং আৰু গোলাঘাটত প্ৰেছ মিটৰ কথা আছে এইবিলাক সন্দৰ্ভতে আৰু তাতো এজন আমাৰ চেণ্ট্ৰেল বিষয়ববীয়া আছিলে চেণ্ট্ৰেল কমিটিৰ আমাৰ জন তেওঁ আমাৰ ছিনিয়ৰ আছিলে ছাৰ আছিলে তেওঁৰ বোলে ৱাৰেণ্ট লৈ পেলাই তেওঁ ঘৰত আহি থাকিব পৰা নাই তেওঁতো বিকল্পৰ কথা চিন্তা কৰিব বাধ্য হ'বই লাগিব আৰু দ্বিতীয় কথাটো হ'ল আমি
কাউন্সিলক আমি মানে চিকিউৰিটিসকলক ক'ব বিচাৰিছোঁ, তেওঁলোকে জানে আৰু আমি জানো আৰু আদিবাসী ৰাইজে গোটেই জানে যে এই তেওঁলোকে যিখিনি CM-এ হওক, ডেপুটি CM-এ হওক, চেয়াৰমেনে হওক বা EM-সকলে এই তেওঁলোকে ঠিকাদাৰী মানে কামক এতিয়া চৰকাৰে ফাণ্ড মুকলি কৰিছে, তেওঁলোকে বহিৰাগতসকলক তেওঁলোকে মানে ঠিকাৰ কথা চিন্তা কৰি পেলাই পইচা কালেক্ট কৰিছে। এটাতো বহুত লাজৰ কথা, লজ্জিত কথা এইটো। আৰু আমি এইটো কাৰণে এইটো ক'বৰ কাৰণে বাধ্য হৈছোঁ, এইটো কোনো ইলেকশ্যন খেলি পেলাই তেওঁলোকে পোৱা বস্তু নহয়। এইটো আমাৰ সংগ্ৰামৰ তেজৰ বিনিময়ত, আমাৰ ল'ৰাৰ তেজৰ বিনিময়ত, আমাৰ ল'ৰাৰ মৃত্যুৰ বিনিময়ত, আমাৰ ল'ৰাই জেলত থকাৰ বিনিময়ত তেওঁলোকে পোৱা এখন গাদী। আমি এইটো যদি আমি কাউন্সিলৰ যদি কামসমূহ যদি আমি নাপাওঁ, তেওঁলোকে আমি হুকিয়াই দিছোঁ। ইয়াৰ ওপৰত আমি মানে চিকিউৰিটিৰ ওপৰত আমি মানে বিহিত ব্যৱস্থা ল'ম। তেওঁলোকে পিছত আমাক বেয়া পাই লাভ নাই, আমি স্পষ্ট আমি কৈ দিছোঁ। আৰু এই কেছৰ সন্দৰ্ভত আমি ক'লোৱে, আৰু আমি ADGP ছাৰক আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ছাৰক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে কেছসমূহ যিখিনি আছে সংগঠনৰ নামত, আদিবাসী একৰ্ডত যিবিলাক সংগঠন সন্নিৱিষ্ট হৈ আছে আৰু এই যিসকলৰ কেডাৰসকলৰ ক্ৰাইম কেছ আছে, দফাতে আছে, তেওঁলোকে এইবিলাক ষ্টে অৰ্ডাৰ সোনকালে ওলাওক। ADGP ছাৰে CM-ৰ লগত আলোচনা কৰি পেলাই আৰু ডিষ্ট্ৰিক্টত SP DC-ক পঠাই পেলাই মেজিষ্ট্ৰেটক পঠাই পেলাই এইবিলাক ষ্টে কৰিব লাগে কেছবিলাক। আমিও জানো প্ৰচেছত সময় লাগে, কিন্তু ইমান সময় 2 বছৰ হৈ গ'ল। 2 বছৰ হওঁতে আমি আজিলৈকে একোৱেই পোৱা নাই। এতিয়া আমি ঘৰৰ মানুহ, ল'ৰা ছোৱালী আমি কেনেকৈ পঢ়ি আছোঁ আমিহে জানো আমাৰ অৱস্থা কি হৈ আছে। তেওঁলোকে যদি নকৰে, ষ্টে অৰ্ডাৰ যদি নকৰে, আগতে ষ্টে অৰ্ডাৰ কৰক, তাৰপিছত 3 বছৰ তেওঁলোকে একটা কিবা পুলিচ প্ৰশাসনৰ এটা নীতি নিয়ম আছে, তাৰপাছত কেছটো উইড্ৰ কৰাবলৈ কৰক, কিন্তু ষ্টে অৰ্ডাৰটো কৰক। কমচে কম কেছসমূহ ষ্টে অৰ্ডাৰ কৰক। আমি আজিৰ পৰা যিসকল ওদালগুৰি ডিষ্ট্ৰিক্টৰ ল'ৰা আছে, আমি কোনোদিন আৰু নাযাওঁ কোৰ্ট পেচাল, আমি মানে এই চাকাৰ নাকাটো, আৰু আমি নোৱাৰোঁ, আমাৰ সক্ষমো, আমাৰ অৱস্থা নাই, আমি ৰিহেবিলিটেশ্যন টকাও পোৱা নাই, 1 টকাও পোৱা নাই, আমাৰ যাব পৰা ক্ষমতাও নাই। আমি ইয়াৰ পৰা গোলাঘাট, ইয়াৰ পৰা তেজপুৰ, ইয়াৰ পৰা লখিমপুৰ আমি কেছ খেলিবলৈ আৰু যাব নোৱাৰোঁ। যদি আমাৰ ঘৰত কেডাৰসকলৰ গোটেই অসমখনতে যিকোনো সংগঠনেৰে হওক, যিসকলে চিগনেটৰিজ, এই সকলো সংগঠনৰ ল'ৰাবিলাকৰ যদি ঘৰত যদি পুলিচ যদি আহে, ৱাৰেণ্ট যদি ওলায়, তেনেহ'লে আমি বিকল্পৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈ যাম। আমাৰ এইখিনিয়ে কথা। নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰিত কৰিছে নেকি আপোনালোকৰ দাবীসমূহ ইমান তাৰিখৰ ভিতৰত চৰকাৰে সমাধান কৰি দিব লাগিব? কিবা নিৰ্দিষ্ট সীমা লৈছে নেকি? তাৰপিছত যদি নিৰ্দিষ্ট সময়ত যদি আপোনালোকৰ সেই দাবীসমূহ পূৰণ নকৰে, তেতিয়া আপোনালোকৰ নেক্সট পদক্ষেপ কি হ'ব? ভাল প্ৰশ্ন সুধিছে আপোনালোকে। পদক্ষেপৰ কথাটো নিৰ্দিষ্ট আমি সময়সীমা লোৱা নাই। আমি ইয়াৰ পাছত আমি DC-লৈকে এতিয়া মেমৰেণ্ডম এখন বনাইছোঁ। মেমৰেণ্ডমক লৈ পেলাই আমি এতিয়া যাম। তাৰপিছত কাইলৈ আমাৰ এই আদিবাসী মিলিটেনৰ এই ৱেলফেয়াৰৰ প্ৰেচিডেণ্ট, তেওঁলোকত আমাৰ যোগাযোগ হৈছে। তেওঁ শুনামতে কাইলৈ ADGP ছাৰৰ লগত আমাৰ এপইণ্টমেণ্টৰ ব্যৱস্থা এটা কৰা হ'ব। তাৰ লগত আলোচনা কৰি লওঁ, তাৰপাছত আমি সময়সীমা এটা নিৰ্ধাৰণ কৰিম। কৰাৰ পাছত আমি আপোনালোকক মাতি পেলাই আমি নিশ্চয় আপোনালোকক জনাম ইয়াৰ বিষয়ে। যোৱা 2 বছৰত যিখন চুক্তি হৈছিলে, তাত কেনেকুৱা ধৰণৰ দাবী আপোনালোকৰ আছিলে? তাতে চুক্তিৰ সময়ত মানে দফাসমূহ আছে। প্ৰথম হ'ল যেনিবা আদিবাসী জনজাতিকৰণ, তেওঁলোকে চৰকাৰ আপোনালোকে সংবাদ মাধ্যমত দেখিবলৈ পাইছে, টেলিভিশ্যনত, ইয়াৰ ওপৰত চৰ্চা এটা হৈ আছে। 1 নম্বৰ দাবী আমাৰ এইটোৱে আছিলে, গোটেইখিনি দল সংগঠন ইয়াৰ ওপৰতে চলি আছে। দ্বিতীয় কথা আছিলে ৰিহেবিলিটেশ্যন কথা, ৰিছেটেলমেণ্টৰ কথা আছিলে, পেকেজৰ কথা আছিলে, কাউন্সিল গঠনৰ কথা আছিলে। কাউন্সিল গঠন হৈছে, পেকেজ কিছু মোকলাই দিছে, কিন্তু যিখিনি মোকলাই দিব লাগিছিলে সেইখিনি মোকলাই দিয়া নাই। কাৰণ 1000 কোটি 5 বছৰত আছিলে, মানে প্ৰত্যেক বছৰ 200 কোটি টকা কৰি আছিলে, কিন্তু মোকলাই দিছে, কিন্তু ইমানখিনি যথেষ্ট নহয়। আমাৰ জাতিটো যিহেতু অল আছাম বিশেষত আছে, আপোনালোকে জানে, আপাৰ আছামৰ পৰা লৈ পেলাই লয়াৰ আছামলৈকে গোটেইখিনি, আৰু আমাৰ জনসংখ্যা যথেষ্ট বেছি, মানে আমাৰ আদিবাসীসকলৰ অসমত জনসংখ্যা যথেষ্ট বেছি। আমি চিগনেটৰীৰ লগত আমি আলোচনা কৰিম, আলোচনা কৰি পেলাই তেওঁলোককো আমি চৰকাৰক আহ্বান কৰিম। তেওঁলোকে আলোচনা কৰাৰ পাছত সংগঠনৰ লগত জড়িত থকা যিসকল সংগঠনৰ কেডাৰ আছিলে, সেইসকলক পুনৰ সংস্থাপনৰ কাৰণে নিশ্চয় কিবা এটা দাবী আছিলে। এই দাবীসমূহ এতিয়ালৈকে কিমান পৰ্যায়ত সফল হৈছে? কিমান পৰ্যায়ত মানে আপোনালোকক মই কৈ গ'লোঁ যে ৰিহেবিলিটেশ্যনৰ কথা আছিলে। ৰিহেবিলিটেশ্যনত মানে 10% ল'ৰাই প্ৰথম এখন কিস্তি পাইছে। আমাৰ ডিষ্ট্ৰিক্টৰ 3জন না 4জন ল'ৰাই মাত্ৰ পাইছে। আমাৰ ইয়াতে 50+ ল'ৰা আছে, 3-4জন কৰি পেলাই প্ৰত্যেক ডিষ্ট্ৰিক্টত এনেকৈ কৰি পেলাই মানে গোটেইখিনি দল সংগঠনৰে ল'ৰা 10% পাইছে, 90% কিন্তু আজিলৈকে হোৱা নাই। ভেৰিফিকেশ্যন নামত ভেৰিফিকেশ্যন সদায় SP-য়ে ফোন কৰে, কালি DC-য়ে ফোন কৰে, আকৌ মাতে, ADC-লে মাতে, কিবা কৰে, পুলিচ আহে, ভেৰিফিকেশ্যন কৰি আমি ভাগৰি গৈছোঁ। আৰু আমি নোৱাৰোঁ আৰু আমাৰ আৰু ইমান কিবা নাই। আমাৰ কথাটো কি হ'ল যে যিখিনি ৰিহেবিলিটেশ্যন, যিখিনি গোটেইখিনি মানে সংগঠনৰ এই
এই চুক্তিখনত যিখিনি তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিব লাগে আৰু শিক্ষা আৰ্হতাৰ ওপৰত তেওঁলোকে মানে নিযুক্তিৰ চৰকাৰী মানে নিযুক্তিৰ এটা কথা কৈছিলে এইবিলাকৰ তেওঁলোকে কৰিব লাগে এই নিযুক্তি কৰোঁতে সংগঠন কৰোঁতে আমাৰ বয়সে উকলিয়ে যাব এতিয়া আৰু 40 বছৰ অতিক্ৰম কৰিব তাৰপাছত আমি চাকৰি কথা তেওঁলোকে কি ক'ব পাছত আপোনালোকৰ বোলে বয়স ওলাই গ'ল আমি কৰিম কি কৰিম 4 লাখৰ লগত কোনো পধ্যে সম্ভৱ নহয় 4 লাখ টকা আমি কেছ খেলোঁতে মোৰ নিজৰ ব্যক্তিগতভাৱে 10 লাখ টকা খৰচা হৈছে সংগঠন জেল চেল খোৱা আৰু মানে ঘৰ দুৱাৰ সংসাৰ বৰবাদটো বেলেগ কথা মোৰ কেছ খেলোঁতে মোৰ কিজানি 10 লাখ টকা মোৰ ঘৰ ব্যক্তিগতভাৱে গৈছে প্ৰত্যেক ল'ৰাই তেনেকুৱা গৈছে বহুত 4 লাখ টকা এনাফ নহয় সাফিচিয়েণ্ট নহয় কিন্তু আমি মানে জাতিৰ স্বাৰ্থত কৰিছিলোঁ জাতিৰ স্বাৰ্থৰ কাৰণে আমি আহিলোঁ শান্তি শক্তি মজিয়াত আহিলোঁ কিন্তু আমাৰ ল'ৰাবিলাকক যিখিনি শিক্ষা অৰ্হতাতে হওক বা বয়স অনুযায়ী হওক যিখিনি পাব লাগে সেইখিনি মানে দফাত যিখিনি সন্নিৱিষ্ট হৈ আছে সেইখিনি মানে অতি শীঘ্ৰে কৰিব লাগে যাতে আমি ল'ৰাবিলাকে শান্তিভাৱে সমাজত মানে বসবাস কৰিব পাৰে ধন্যবাদ